हेलो स्टूडेंट। तो आजिर ভিডিঅ'ত মই কেইমানটা ইম্পৰ্টেণ্ট কালেক্টিভ নাউনৰ ওপৰত মই ডিছকাছ কৰিম। তো কালেক্টিভ নাউন যেটো হয় এইটো আপোনাৰ এডিআৰি গ্ৰেড 4 এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব, কাৰণ কি হয় মানে এইবাৰ সেবাৰ ফালৰ পৰা মানে কালেক্টিভ নাউনৰ ওপৰত মানে বেছিকৈ কুৱেশ্যন দেখা গৈছে, ঠিক আছে। তো আপুনি সেইকাৰণে কালেক্টিভ নাউনবিলাক ইম্পৰ্টেণ্ট কালেক্টিভ নাউনবিলাক ক্লিয়াৰ কৰি যাব লাগে, কারণ এডিআর গ্রেড 4 এক্সামত কালেক্টিভ নাউনের উপৰত 3টা কুৱেশ্যন মানে দেখিব পাৰে, ঠিক আছে। তো আজিৰ ভিডিঅ'ৰ মানে প্ৰথম যেটো কালেক্টিভ নাউন সেইটো হৈছে কালেক্টিভ নাউন ফৰ বিচ, মানে বিচৰ কালেক্টিভ নাউনটো হৈ যাব আপোনাৰ সোৱাম, ঠিক আছে। মানে বিচৰ যেটো গ্ৰুপ হয় সেইটো গ্ৰুপক একেলগে সোৱাম বুলি কয়, ঠিক আছে। তাৰপিছত যেটো কুৱেশ্যন হৈ যাব এইটো আপোনাৰ হৈ যাব কালেক্টিভ নাউন ফৰ ফিশ। ফিশৰ কালেক্টিভ নাউনটো কি হৈ যাব শল অর স্কুল, ঠিক আছে। মানে শিপৰ যেটো গ্ৰুপ হয় এই গ্ৰুপটোক মানে একেলগে স্কুল বুলি কয়, ঠিক আছে। মানে অপশ্যনত আপুনি শল নহয় স্কুল দুটাৰ মাজত এটা মানে অপশ্যন দিয়া থাকিব, তো এইটো আপুনি মানে চুজ কৰিব লাগে কোনটো কাৰেক্ট হয়, ঠিক আছে। তাৰপিছত যেটো এইটো হৈছে আপোনাৰ কালেক্টিভ নাউন ফৰ শিপ, ঠিক আছে। তো শিপৰ কালেক্টিভ নাউনটো হৈ যাব আপোনাৰ হাৰ্ড। আৰু তাৰপিছত যেটো কুৱেশ্যন এইটো হৈছে কালেক্টিভ নাউন ফৰ শিপছ, মানে এইটো হৈছে আপোনাৰ জাহাজ। জাহাজৰ কালেক্টিভ নাউনটো আপোনাৰ হয় ফ্লিট, ঠিক আছে। তাৰপিছত যেটো কুৱেশ্যন হৈছে এইটো হৈছে আপোনাৰ কালেক্টিভ নাউন ফৰ বাৰ্ডছ। বাৰ্ডছৰ কালেক্টিভ নাউনটো হৈ যাব আপোনাৰ ফক, ঠিক আছে। তাৰপিছত যেটো কুৱেশ্যন এইটো হৈছে আপোনাৰ কালেক্টিভ নাউন ফৰ লায়ন্স। লায়ন্সৰ যেটো গ্ৰুপ তাক মানে প্ৰাইড বুলি কয়, ঠিক আছে। তাৰপিছত হৈ যাব আপোনাৰ কালেক্টিভ নাউন ফৰ ওবছ, ঠিক আছে। এইটো হৈ যাব আপোনাৰ পেক, মানে ওবছৰ যেটো গ্ৰুপ হয় গ্ৰুপটোক মানে পেক বুলি কয়। তাৰপিছত হৈ যাব আপোনাৰ কালেক্টিভ নাউন ফৰ এণ্টছ, ঠিক আছে। মানে পিঁপৰাৰ যেটো দল হয় এইটোক মানে কলনি বুলি কয়, ঠিক আছে। তাৰপিছত যেটো মানে এইবিলাক আছিল মানে আপোনাৰ মানে এলিমেণ্টছ বিলাকৰ কালেক্টিভ নাউন। এতিয়া মই কালেক্টিভ নাউন ফৰ পিপল, মানে পিপলৰ যিবিলাক কালেক্টিভ নাউন আছে আৰু পিপলৰ গ্ৰুপৰ পৰা যিবিলাক মানে কালেক্টিভ নাউনৰ কুৱেশ্যন আহিব পাৰে, মানে মোষ্ট ইম্পৰ্টেণ্ট, ঠিক আছে। এই কুৱেশ্যনবিলাক এতিয়া মই ডিছকাছ কৰিম, ঠিক আছে। তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কালেক্টিভ নাউন ফৰ এক্টৰ্ছ। তো এক্টৰ্ছৰ যেটো গ্ৰুপ হয় তাক কি বুলি কয়, তাক যে ট্ৰুপ বুলি কয় আৰু কোম্পানী আৰু কাষ্ট বুলি কয়, ঠিক আছে। তাৰপিছত কালেক্টিভ নাউন ফৰ চলজাৰ্ছ। চলজাৰ্ছৰ মানে যেটো গ্ৰুপ হয় সেইটোক আৰ্মি বুলি কয়, ঠিক আছে। তাৰপিছত যেটো কুৱেশ্যন হৈছে এইটো হৈছে আপোনাৰ কালেক্টিভ নাউন ফৰ মিউজিচিয়ানছ। তো মিউজিচিয়ানছৰ যেটো মানে কালেক্টিভ নাউন হয় এইটো হৈ যাব আপোনাৰ বেণ্ড, মানে বেণ্ড পাৰ্টি আপুনি মানে যেটোত আপুনি বেণ্ড পাৰ্টি বুলি কয়, ঠিক আছে। এইটো হৈ যাব মিউজিচিয়ানছ দেখাৰ পিছত আপুনি এইটো গম পায় যে এইটো বেণ্ড পাৰ্টি হ'ব লাগে, ঠিক আছে। কালেক্টিভ নাউন ফৰ ৱাৰিয়াৰ্ছ এইটো হৈ যাব আপোনাৰ ট্ৰুপ, ঠিক আছে। কালেক্টিভ নাউন ফৰ ডাইৰেক্টৰ্ছ এইটো হৈ যাব আপোনাৰ বৰ্ড। তাৰপিছত হৈছে আপোনাৰ কালেক্টিভ নাউন ফৰ চলজাৰ্ছ আপোনাৰ চেইলাৰ্ছ, ঠিক আছে। এইটো হৈ যাব আপোনাৰ ক্ৰিউ। তাৰপিছত কালেক্টিভ নাউন ফৰ ছিংগাৰ্ছ হৈ যাব আপোনাৰ কেয়ৰ, ঠিক আছে। তাৰপিছত হৈ যাব আপোনাৰ কালেক্টিভ নাউন ফৰ ডান্সাৰ্ছ, এইটো হৈ যাব আপোনাৰ গ্ৰুপ। তাৰপিছত যেটো কুৱেশ্যন আছে এইটো হৈ যাব আপোনাৰ কালেক্টিভ নাউন ফৰ টিপছ। টিপছ হৈ যাব আপোনাৰ পেক। তাৰপিছত কি আছে মানে কালেক্টিভ নাউন ফৰ প্লেয়াৰ্ছ, টিম। এইটো হৈ যাব প্লেয়াৰ্ছৰে যেটো মানে কালেক্টিভ নাউন হয় এইটো হৈ যাব আপোনাৰ টিম, ঠিক আছে। একেলগে টিম বুলি কয়। তাৰপিছত যেটো আছে এইটো হৈ যাব আপোনাৰ কালেক্টিভ নাউন ফৰ ডেলিগেটছ, হৈ যাব আপোনাৰ ডেলিগেশ্যন, ঠিক আছে। মই আজিৰ ভিডিঅ'ত মানে যেটো মানে মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো মানে ইম্পৰ্টেণ্ট বিলাক কালেক্টিভ নাউন বিলাক মই লৈ আহিছোঁ, মানে এইবিলাক আমাৰ মানে মনত ৰাখিব লাগে, ঠিক আছে, ঠিক আছে, এক্সামৰ কাৰণে। কাৰণ এইবিলাক যদি আপুনি স্কিপ কৰি লয় না মানে ইংলিছৰ মানে আপোনাৰ মানে 1-2 মাৰ্ক মানে গুচি যাব, ইয়াৰ পৰা মানে কটা যাব পাৰে, ঠিক আছে। তাৰপিছত হৈছে আপোনাৰ কালেক্টিভ নাউন ফৰ জাজেছ, হৈ যাব আপোনাৰ পেনেল আৰু বেঞ্চ হ'ব, ঠিক আছে। পেনেলো আৰু মানে বেঞ্চৰ মাজতে এটা মানে আপোনাৰ মানে অপশ্যনত থাকিব, সেইটো আপোনাৰ মানে কাৰেক্টটো চুজ কৰিব লাগে। তাৰপিছত হৈ যাব আপোনাৰ কালেক্টিভ নাউন ফৰ অবজেক্টছ থিংছ। অবজেক্টৰ মানে এতিয়া মই কালেক্টিভ নাউনবিলাক ডিছকাছ কৰিম। কালেক্টিভ নাউন ফৰ কাৰ্ডছ হৈ যাব আপোনাৰ ডেক আৰু পেক, ঠিক আছে। দুটাই হ'ব আপোনাৰ কাৰ্ডছৰ কাৰণে কালেক্টিভ নাউন, ঠিক আছে। তাৰপিছত কালেক্টিভ নাউন আছে আপোনাৰ চিগাৰেটছ, হৈ যাব আপোনাৰ পেকেট। তাৰপিছত কি আছে কালেক্টিভ নাউন ফৰ মাউণ্টেইনছ, হৈ যাব আপোনাৰ মাউণ্টেইন ৰেঞ্জেছ, মানে যেটোত আপুনি মানে একেলগে মাউণ্টেইন ৰেঞ্জেছ বুলি কয়, ঠিক আছে। তাৰপিছত কি আছে কালেক্টিভ নাউন ফৰ এপলছ, হৈ যাব আপোনাৰ বেচেল,
ঠিক আছে তাৰপিছত হৈ যাব আপোনাৰ কাৰেক্টলি নাউন ফৰ বেনানাস হৈ যাব আপোনাৰ কম্ব কারেক্টলি নাউন ফর গ্রেপস হয়ে যাব আপনার বাঞ্চ তাৰপিছত কি আছে কারেক্টলি নাউন ফর ফ্লাওয়ার্স হয়ে যাব আপনার বাঞ্চ আৰু বকেট ঠিক আছে আৰু লাস্ট কোয়েশ্চনটো হয় কারেক্টলি নাউনৰ পৰা কারেক্টলি নাউন ফর ট্রিজ হয়ে যাব আপনার গ্ৰুপ আৰু ফরেস্ট ঠিক আছে ট্রিজ মানে দেখাৰ পিছত আপুনি গম পায় যে এইটো ফরেস্ট হ'ব লাগে নহয়তো এইটো গ্ৰুপ হ'ব লাগে ঠিক আছে তো আজি ভিডিঅ মই ইমানটা মানে ইম্পৰ্টেণ্ট কারেক্টলি নাউনৰ ওপৰত মই ডিসকাস কৰিলো মানে এতিয়া যদি কোনো ষ্টুডেণ্টৰ কোনো ডাউট থাকি থাকে মানে কমেণ্ট কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা কাৰণ মই মানে ইম্পৰ্টেণ্ট গ্ৰেড 4ৰ কাৰণে কুৱেশ্যন লৈ আহিম ৰেগুলাৰলি মোৰ চেনেলত আপলোড কৰিম তো আপোনাৰ ইয়াত নটিফিকেশ্যনটো পাই যাব আপোনাৰ ছাবস্ক্ৰাইবটো কৰিলে ঠিক আছে কাৰো কোনো ডাউট থাকিলে মানে কৈ দিব আপুনি ঠিক আছে থেংক ইউ